ধন্যবাদ। জয় জয়তে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিতাবজন আঞ্চলিক সমিতি হৈ মই প্ৰত্যেক আমাৰ সাংবাদিক দাদাহঁতক আমি বিপ্লৱীক অভিনন্দন জনাইছোঁ। আৰু আজি আমি এই ফানেং গাঁৱত উপস্থিত হৈছোঁ। আমাৰ এই অঞ্চলৰ প্ৰত্যেক দল সংগঠন আৰু ফানিংবাসী, ফানিং বালিজান কেনিয়াবাসী ৰাইজ আমাৰ আগত আজি উপস্থিত আছে। তো আমি ক'ব বিচাৰোঁ, যিটো আজি আমি বিভিন্ন সূত্ৰে মতে আমি গম পালোঁ, যিহেতু ইয়াত ইমান ধুনীয়া এটা গাঁও, ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আৰু ইমান ধুনীয়া এটা ইয়াত আপোনালোকে আহি দেখি পাইছে কিমান ধুনীয়া এটা বনাঞ্চলত যিটো ধ্বংস কৰিবলৈ চৰকাৰে যিটো ইয়াত লাইকাৰ যি ভূমি বিভস্ত হোৱা, বানত বিভস্ত হোৱা যি আমাৰ অসমৰে অন্যতম খিলঞ্জীয়া জনগোষ্ঠীয়ে, মিচিং জনগোষ্ঠীয় মানুহক আনি পেলাই সংস্থাপন দিব বিচাৰিছে, তাত আমি বিৰোধিতা কৰি দিছোঁ। কিয় কাৰণে যিটো ইমান ধুনীয়া এটা থিৰা বনাঞ্চল, এই বনাঞ্চল যাতে ধ্বংস নহওক। আৰু আমি একেটা ভাষাৰে ক'ব বিচাৰোঁ, যিহেতু চৰকাৰে, বিজেপি চৰকাৰে ইমান যি মাটি, যি চৰকাৰী মাটি যি নিজৰ হাতত আনি থৈছে, এইবোৰ মাটিত যাতে তাহাঁতক তাত লৈ গৈ তাহাঁতক সংস্থাপন দিয়ক। আমি তাত ক'ব লগা একো নাই। সেইকাৰণে এই সুন্দৰ পৰিৱেশ, এই সুন্দৰ গাঁৱত যাতে এই জবৰদস্তি জাপি দিয়া কাম নকৰক, তাৰ কাৰণে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই চৰকাৰক সকীয়াই দিছোঁ, যাতে এই পৰিৱেশক আপোনালোকে বিনষ্ট কৰিব নিবিচাৰক। যদি আপোনালোকে এনে এই পৰিৱেশ বিনষ্ট কৰিব বিচাৰে, অনাগত দিনত আমি প্ৰত্যেক দল সংগঠন আৰু এই 3টা গাঁৱৰ আমি ৰাইজ মিলি কিন্তু আকৌ এই প্ৰতিবাদ কাৰ্যসূচী আৰু ইয়াতকৈ আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিতাবজন আঞ্চলিক সমিতিৰ তৰফৰ পৰা সকলো সাংবাদিক বন্ধুসকল, দাদাসকলক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে ক'ব লাগিব, চৰকাৰে ৰাজনীতি কৰক, এই খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত, জাতি জনগোষ্ঠীৰ মাজত ৰাজনীতি নকৰক। এই মাটিক লৈ যোনটো ৰাজনীতি কৰি আছে, আমি চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে এবাৰ বিবেচনা কৰক। নহ'লে অনাগত দিনত আমাৰ তিতাবজনবাসী ৰাইজ হয় আমি বিভিন্ন দল সংগঠনৰ লগত মিলিত হয় একেলগতে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। ধন্যবাদ। জয় অসম। অসম স্বাধীনতা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আজি সাংবাদিক বন্ধুসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু বিশেষ সূত্ৰে গম পাইছোঁ, আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ফানেং কেনিয়া বালিজান গাঁৱত আমাৰ লাইকা পোৱা আমাৰ মিচিং জনগোষ্ঠীক ইয়াৰ এখন গাঁৱত সংস্থাপন দিয়াৰ কাৰণে চৰকাৰে যুঁজাৰ চলাইছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু এটা কথা এখন চৰকাৰে জনা উচিত, এইখন গাঁৱত যথেষ্ট জাতি জনগোষ্ঠী ইয়াত বসবাস কৰি থকা অৱস্থাত আৰু বেলেগ জনগোষ্ঠী আনি এইখন গাঁৱত সংস্থাপন দিয়া মানে এইখন গাঁৱত অশান্তি এটা সৃষ্টি কৰা তেওঁ এটা ব্যৱস্থা কৰিব লৈছে চৰকাৰে। এই চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, যিহেতু এইখন গাঁৱত, যিহেতু মই এজন অসম স্বাধীনতা ছাত্ৰ সন্থাৰ আমাৰ চাহ জনগোষ্ঠীৰ বহুতখিনি ভূমিহীন মানুহ ইয়াত য'ত ত'ত বাগানত, চাহ বাগানত যিহেতু কৰ্মৰত অৱস্থাত আছে, হাজাৰ হাজাৰ লোক ইয়াত আছে। কিন্তু আমাৰ ইয়াৰ স্থানীয় বাসিন্দাক ইয়াত ভূমি নিদি পেলাই এতিয়া লাইকাপ আনি পেলাই আমাৰ ইয়াত মাৰ্ঘেৰিটা সমষ্টিৰ আমাৰ এই ফানিং কেনিয়া বালিজান গাঁৱত সংস্থাপন দিয়াটো ইয়াৰ ৰাইজে খুব দুখিত। আৰু এইখন চৰকাৰক অতি শীঘ্ৰে যাতে আকৌ বিবেচনা কৰি এইখন গাঁৱত যাতে শান্তি সম্প্ৰীতি বজাই ৰখাটো চৰকাৰে যাতে বিচাৰে, তেনেহ'লে সেইখন জনগোষ্ঠীটোক, যিহেতু চৰকাৰে, বিজেপি চৰকাৰ যিহেতু ঢোক ঢাল বজাই আছিলে, যথেষ্ট বাংলাদেশীক উৎখাত কৰি পেলাই যথেষ্ট ভূমি নিজৰ দখলত আনিছে, সেইখন চৰকাৰ ভূমি, সেই ভূমিখিনি কি কামত লগাব? এই নিজৰ খিলঞ্জীয়া জনগোষ্ঠীক যিহেতু ভূমিহীন হৈ আছে, সেই ভূমিত যাতে সংস্থাপন কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। অন্যথা যদি চৰকাৰে আমাৰ এই কথাবোৰ আওকাণ কৰি যদি সেই জনগোষ্ঠীটোক আকৌ ইয়াতে সংস্থাপন দিয়াৰ যদি ব্যৱস্থা কৰে, তেনেহ'লে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ দল সংগঠন এইখন গাঁৱৰ ৰাইজ ওলাই আমি আগন্তুক দিনত গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। ধন্যবাদ। জয় অসম। পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক বীৰ আছিনা অসম তিনিচুকীয়া জিলা সমিতিৰ লগতে লেখাপানী জাগৰণ আঞ্চলিক সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। আচলতে দুখ আৰু পৰিতাপৰ বিষয়ে আমি যি বিশেষ সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ যে লাইকা দধিয়াবাসীৰ যি বানপীড়িত লোকসকল, তেখেতলোকক আনি এই ফানিং কেনিয়া এই অঞ্চলৰ যি টিয়াপ বন সংমণ্ডলৰ অধীনস্থ যি আমাৰ টিয়াপ সংৰক্ষিত বনাঞ্চলৰ তাৰ কাষত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। মিচিং সম্প্ৰদায়ৰ সেই লাইকা দধিয়াবাসী ৰাইজৰ লগত আমাৰ কোনো দ্বিমত নাই বা বিৰোধিতা নাই। কিন্তু ইমানবোৰ আজিৰ তাৰিখত বিজেপি চৰকাৰখনে আনুষ্ঠানিকভাৱে চৰকাৰীকৃতভাৱে
যিবোৰ অবৈধভাৱে দখল কৰি থকা মাটি তেখেতলোকে উচ্ছেদ কৰিলে তাত তেওঁলোকে সংস্থাপন নিদি এই টিয়াব বনাঞ্চলত তেখেতলোকক সংস্থাপন দিয়াত কিন্তু বিল আছে নাই এটা বৃহৎ প্ৰশ্ন আছে। তেখেতলোকৰ লজ্জিত বিষয় আজিৰ ডেটত আজিৰ তাৰিখত ইমান এখন ঢোক ঢাল বজাই থকা এখন চৰকাৰে সেই কেইঘৰমান 300ৰো অধিক যি ঘৰ আছে লাইকাদুধীয়াবাসী বানপীড়িত লোকসকল আছে ইমানবোৰ মাটি উচ্ছেদ কৰি তেখেতলোকে চৰকাৰীকৃতভাৱে ৰাখি থৈছে। সেই মাটিখিনিত তেখেতলোকক সংস্থাপন নিদি বনাঞ্চল ধ্বংস কৰি তেখেতলোকক সংস্থাপন দিয়াত কিন্তু আমাৰ বৃহৎ প্ৰশ্ন আছে। গতিকে আমি চৰকাৰী কৰ্তৃপক্ষলৈ আমি জিলা প্ৰশাসনলৈ আমি আহ্বান জনাইছোঁ যে যিসকল ব্যক্তিক বা যিসকল লাইকাদুধীয়াবাসী ৰাইজক আনি ইয়াত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰাৰ তেখেতলোকে কুচকাৱাজ চলাই আছে তাত আমি পুনৰবাৰ তেখেতলোকক আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ তেখেতলোকক যিসমূহ চৰকাৰীকৃতভাৱে অবৈধ দখল কৰা যিবোৰ ভূমি তেখেতলোকে সংৰক্ষিত কৰি ৰাখিছে তাত তেখেতলোকক সংস্থাপন দিয়ক, তাত আমাৰ কোনো আপত্তি নাই। কিন্তু লাইকাদুধীয়াবাসী ৰাইজক যদি আনি পুনৰ এই অঞ্চলতে বন ধ্বংস কৰি কিন্তু সেই সংস্থাপন দিয়াৰ যদি ব্যৱস্থা কৰে তেনেহ'লে পুনৰবাৰ কৈছোঁ আমি আমাৰ প্ৰশ্ন আছে আৰু ভৱিষ্যতে কিন্তু তেনেকুৱা ধৰণৰ ব্যৱস্থা যদি চৰকাৰে গ্ৰহণ কৰে তেনেহ'লে কিন্তু গণতান্ত্ৰিকভাৱে আমি যিবোৰ দল সংগঠন আমি ইয়াত অংশগ্ৰহণ কৰি আজি সংবাদমেলত আমি আসন গ্ৰহণ কৰিছোঁ আমি সকলোৱে সন্মিলিত হৈ কিন্তু এখন চৰকাৰৰ বিৰুদ্ধে বৃহত্তৰ কিন্তু এখন গণতান্ত্ৰিক এখন যুঁজ হ'ব, বৃহত্তৰ এখন গণতান্ত্ৰিক প্ৰতিবাদ হ'ব। সেয়া কিন্তু এই সংবাদমেলৰ পৰা আমি স্পষ্টভাৱে দাবী জনাইছোঁ, স্পষ্টভাৱে আমি সকীয়াই দিছোঁ আগন্তুক দিনত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু বৃহৎ প্ৰতিবাদৰ তেখেতলোকে সন্মুখীন হ'ব লাগিব। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।